আমাৰ যোৰহাটৰ প্ৰশংসনীয় প্ৰয়াস। জাবৰমুক্ত যোৰহাট গঢ়াৰ সংকল্প আমাৰ যোৰহাটৰ। যোৰহাটত এখন পৌৰসভা থকাৰ পাছতো সীমাহীন সমস্যাত জৰ্জৰিত সাংস্কৃতিক নগৰী যোৰহাট। চহৰখন যে সকলো সময়তে নিকা হৈ থাকিব লাগে সেই আন্তৰিকতা কিন্তু কৰ্মীসকলৰ মাজত অভাৱ দেখা যায়। পৌৰকৰ্মীয়ে কিন্তু বন্ধৰ দিনত কাম নকৰে, গতিকে মূল অসুবিধাটো তাতেই হয়। আৱৰ্জনা মুক্ত নহয় যোৰহাটৰ পৌৰ এলেকা। যোৰহাট নগৰৰ বিভিন্ন স্থানত বিৰাজ কৰিছে পুতিগন্ধময় কদৰ্য পৰিৱেশে। আহোমৰ এসময়ৰ ৰাজধানী যোৰহাটৰ দুৰ্গতি প্ৰত্যক্ষ কৰি গঠন হৈছে এটা সংগঠনৰ। বিশিষ্ট চকু বিশেষজ্ঞ নাৰায়ণ বৰদলৈৰ নেতৃত্বত আৰু কেইবাজনো জ্যেষ্ঠ নাগৰিকৰ প্ৰচেষ্টাত জন্ম আমাৰ যোৰহাট। 2018 চনত প্ৰতিষ্ঠা হৈছিল আমাৰ যোৰহাট নামৰ সংগঠনটো। শেহতীয়াকৈ যোৰহাটৰ কৰদাতা নাগৰিক আৰু পৌৰসভাৰ মাজত সুসম্পৰ্ক ৰখাৰ বাবে সংগঠনটোৱে হাতত লৈছে জাবৰ বুটলোৱা হওক শীৰ্ষক কাৰ্যসূচী। আৱৰ্জনাৰে কদৰ্য ৰূপ লোৱা টোকলাই যান পৰিষ্কাৰ কৰি আছে আমাৰ যোৰহাটে। জানুৱাৰীৰ ভিতৰত যোৰহাটক জাবৰমুক্ত কৰাৰ সংকল্প আমাৰ যোৰহাটৰ। আমি 1985 মানত আমি নিজে গা ধুইছোঁ এই টোকোলাইত, যাতে আমি আকৌ যাতে গাটো ধুব নোৱাৰোঁ, কিন্তু পানীটো যাতে ভালকৈ যায়, মানুহৰ ড্ৰেইনৰ সমস্যাটো যাতে পূৰা হয়। লক্ষণীয় যে 2018 চনত গঠন হোৱা আমাৰ যোৰহাট গোটে তদানীন্তন জিলা আয়ুক্ত নাৰায়ণ কোঁৱৰৰ পৃষ্ঠপোষকতাত মুকলি কৰিছিল ৱাকিং জোন। শেহতীয়াকৈ আমাৰ যোৰহাটৰ জাবৰ বুটলোৱা হওক কাৰ্যসূচীয়ে স্থানীয় ৰাইজৰ মাজত লাভ কৰিছে ব্যাপক সঁহাৰি। যোৰহাটৰ পৰা উত্তম শইকীয়া, প্ৰাগ নিউজ।